বাবলি বা हेलो কি কব আজিৰ দিনটো খুব ভাল লাগিল যাত্ৰা কৰিবলৈ আমি ওলাইছোঁ আজি লাইভত নমস্কাৰ ৰাইজ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল আজি অলপমান লুইতপৰীয়া থিয়েটাৰৰ লাইভ সূতা স্থাপন আৰু ইফালে আমাৰ দাদা আছে দাদা আজি এইটো আমাৰ লাইভ সূতা স্থাপন তো কি ক'ব অসমবাসী ৰাইজ আজি আচলতে এটা বনোৱা দিন আমাৰ আজি মঞ্চত আমি যাত্ৰা কৰিবলৈ আমি ওলাইছোঁ আজি লাইভ সূতা স্থাপন কৰিব আমাৰ তিনিখন সুন্দৰ নাটক প্ৰণৱ বৰুৱাদেৱৰ ৰাখা অভিজিত ভট্টাচাৰ্যদেৱৰ মাতৃৰ অভিশাপ আৰু প্ৰদীপ শৰ্মাদেৱৰ বা মই নষ্ট ছোৱালী তো সমূহ ৰাইজে আমাক মৰম দিব আদৰি দিব গোটেই তিনিখন নাটক লৈ পেলাই আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি যাত্ৰা কৰিম ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণ পুজিলা পচাৰিলা হৰিনাম জলতু নীলাকৈ মুখ সজা
আৰু ইফালে আছে আমাৰ বাবলি বা হেল্ল' কি ক'ব আজি 2025 আৰু 26 বৰ্ষ লুইতপৰীয়া থিয়েটাৰ লাইখুটাৰ যি পবিত্ৰ দিন এটা আছিলে লাইখুটা প্ৰতিষ্ঠা কৰা আজি সেই শুভ কামখনি হৈ গ'ল আৰু খুব ধুনীয়াকৈ লাইখুটা স্থাপন হ'ল আমি খুব ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ নটৰাজ বাবাৰ যে 2025 আৰু 26 বৰ্ষটো যাতে অসমবাসী ৰাইজে আমাক মৰম দিয়ে আশীৰ্বাদ দিয়ে আৰু তিনিখন নাটক যিহেতু লৈ পেলাই আমি ওলাইছোৱে আৰু এটা খুব ধুনীয়া টিম এটা লুইতপৰীয়া থিয়েটাৰ এবাৰ 25-26 গতিকে আমি আশাবাদী আৰু প্ৰযোজক আমাৰ চাংচৰং বসুমতাৰী তেখেতো বহুত আশাবাদী আমাৰ এই গোটেই টিমটোক লৈ পেলাই কাৰণ যি কেইগৰাকী অভিনেতা অভিনেত্ৰী লুইতপৰীয়া থিয়েটাৰৰ লগত সংযোগ হৈ আছে বা সংযোগ হৈছে তেওঁলোক ভ্ৰাম্যমান জগতৰ এগৰাকী দক্ষ অভিনেতা আৰু মোৰ দ্বিতীয় বৰ্ষ প্ৰথম বৰ্ষত আছিলোঁ কোহিনুৰ থিয়েটাৰত এই বছৰ মই লুইতপৰীয়া থিয়েটাৰ গতিকে আশা কৰিছোঁ অসমবাসী ৰাইজে প্ৰথম বৰ্ষক যেনেকৈ মোক আশীৰ্বাদ কৰিছিলে এই বছৰো তেনেকৈ আশীৰ্বাদ কৰিব বুলি খুবেই মই আশাবাদী আৰু তিনিখন নাটক অসমবাসী ৰাইজে খুব ভাল পাব আৰু তিনিটা ভিন্ন ভিন্ন মেছেজ অসমবাসী ৰাইজে পাব গতিকে আশীৰ্বাদ কৰিব 2025 আৰু 26 বৰ্ষ লুইতপৰীয়া থিয়েটাৰৰ নাটকসমূহ চাবলৈ আপোনালোকে আহিব মই সাদৰে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ আৰু এইফালে আছে আমাৰ গুনিন্দা আচলতে নতুন মানুহ নহয় মোৰ চেনেলৰ কাৰণে পুৰাণে মানুহ যোৱা বছৰ গুনিন্দা এতিয়া আমি একেলগে আহিছিলোঁ বৰদৈচিলা থিয়েটাৰত আৰু এইবাৰো একেলগে লুইতপৰীয়া থিয়েটাৰত কি ক'ব দা আজিৰ দিনটোৰ কথা আজিৰ দিনটো খুব ভাল লাগিল লুইতপৰীয়া থিয়েটাৰৰ এই লাইখুটা পোতা যিটো মাংগলিক কথা এই মাংগলিক কথাখিনি আচলতে অকণমান ব্যতিক্ৰম বৰ ধুনীয়াকৈ এটা আধ্যাত্মিক চিন্তাৰে তেওঁলোকে নাম গাইছে নামতি আহিছে লগতে পুৰোহিত আহি পিনে ষষ্ঠীকৰণ কৰি বৰ সুন্দৰকৈ কাৰ্যসূচীটো কৰিছে লগতে আৰ্টিষ্টখিনিৰ শিল্পী কলা কুশলী সমন্বিতে একদম থিয়েটাৰৰ লগত জড়িত প্ৰতিজন শুভাকাংক্ষীয়ে যিটো আনন্দ যিটো ফূৰ্তি আৰু আইসকলৰ বা বাপসকলৰ যিটো আশীৰ্বাদ বিগত 25-26 বিগত নহয় অনাগত 25-26 নাট্যবৰ্ষৰ বাবে যিটো আমাৰ যাত্ৰা সেইটোৰ সফল সমাপ্তিৰ কাৰণে যিটো আনন্দ ফূৰ্তি বা আশীৰ্বাদ সেইটো আচলতে খুব ভাল লগা খুব স্মৰণীয় আৰু সেইকাৰণে আজিৰ অনুভৱটো খুবেই ভাল লগা আৰু এইটো আছিল লুইতপৰীয়া থিয়েটাৰৰ লাইখুটা স্থাপন ভিডিঅ' আপোনালোকে কেনে পালে জনাব দিয়ক আজিৰ ভিডিঅ'টো এইখিনি আছিল হাঁহি থাকক এটাই জীৱন বিন্দাস থাকক জয় আই অসম।